হেল্ল' এভৰিৱান। তো আমি আজি আমাৰ নেক্সট ভিডিঅ'টো আমি ষ্টাৰ্ট দিছোঁ, ঠিক। তো লাষ্ট ক্লাছত আমি কি কৰিছিলোঁ? লাষ্ট ক্লাছত আমি ইকনমিৰ বিষয়ে পঢ়িছিলোঁ, যে এইটো এটা মাৰ্কেট প্লেচ হয় য'ত আমি কিবা এটা বস্তু কমাব পাৰোঁ এণ্ড আমি ইয়াত কাম কৰিব পাৰোঁ। মাইক্ৰ' ইকনমিক্স মানে আমি পঢ়িছিলোঁ সৰু সৰু বস্তুখিনিক ষ্টাডি কৰা, এণ্ড মাইক্ৰ' ইকনমিক্স মানে এগ্ৰিগেটছবোৰক ষ্টাডি কৰা। দেন আমি স্ক'প অফ মেক্ৰ' ইকনমিক্সো আমি পঢ়ি লৈছিলোঁ। ডেট ইজ মেক্ৰ' ইকনমিক্সত আমি ইনকাম এমপ্লয়মেণ্টৰ বিষয়ে শিকোঁ, জেনেৰেল প্ৰাইচ লেভেলৰ বিষয়ে শিকোঁ, কেনেকৈ কাণ্ট্ৰিৰ নেশ্যনেল ইনকামটো প্ৰফিটছ আৰু ৱেজেছৰ মাজত ডিষ্ট্ৰিবিউট হ'ব সেইটো আমি শিকোঁ, ৰাইট। তো সেইখিনি বস্তু আমি ইয়াত আমাৰ হৈ গৈছিলে, এণ্ড এমপ্লয়মেণ্টৰ বিষয়ে আমি শিকোঁ তাত। তো ইয়ালৈকেতো আমি ইয়াত কমপ্লিট কৰি দিছিলোঁ, ঠিক। এতিয়া আমি ইয়াত পঢ়িব লাগিব আমাৰ ইমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্স, ঠিক। আমাৰ নেক্সট টপিকটো হৈ গ'ল ইমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্স। তো এবাৰ চাই ল'ব মই কি লিখিছোঁ। তুমি নোটো ক'ব পাৰা এইটো, এণ্ড পিছতকৈ আমি নোটছো ইয়াত নোটছো মই বনোৱা আছে, তুমি নোটছো ইয়াত পাই যাবা, ঠিক। ইমাৰ্জেঞ্চ
অ'কে তো চোৱা তো ইমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্স কেনেকৈ হ'ল মানে আগত ক্লাছিকেল ইকনমিষ্ট আছিল মানে পুৰণা যুগৰ ইকনমিষ্ট ঠিক তো ক্লাছিকেল ইকনমিষ্টবোৰৰ এটা চিন্তা ধাৰণা আছিল তেহেঁতি বিলিভ কৰিছিল যে আমাৰ কাণ্ট্ৰিত ফুল এমপ্লয়মেণ্ট হ'ব কি হ'ব ফুল এমপ্লয়মেণ্ট মানে এভৰি টাইম আমাৰ কাণ্ট্ৰিত কোনোবা এটা মানুহে যদি কাম কৰিব বিচাৰে দেন তেহেঁতি কাম পাই যাব আৰু আমাৰ টোটেল প্ৰডাকশ্যন যিমান হ'ব আমি যিমান দোকানত বস্তু বনাম ফেক্টৰীত যিমান বস্তু বনাম চব বস্তু অট'মেটিকেলি চ'ল্ড আউট হৈ যাব এইখিনি কোনে ভাবিছিল এইগাল কথা ভাবিছিল JVC JS Mill এটচেট্ৰা তেহেঁতি ভাবিছিল যোনে ক্লাছিকেল ইকনমিষ্ট আছিল ঠিক তেতিয়াৰ টাইমত আমাৰ পপুলেশ্যন বহুত বেছি আছিল বাট আমাৰ ইণ্ডাষ্ট্ৰিজ কম আছিল তো তেওঁ হিচাপে এনেকুৱা আছিল যে আমি যিমানগাল বস্তু বনাম মানুহবোৰেতো কিনিয়ে ল'ব কাৰণ মানুহে বস্তু বিচাৰি আছে অলৰেডি আমি জাষ্ট বস্তুটো বনাই মেলি দিব পাৰিলেই হয় ঠিক তো সেইটো তেহেঁতৰ আইডিঅ'লজি আছিল বাট তেহেঁতৰ আইডিঅ'লজিটোক ব্ৰেক কৰিবলৈ কোন আহিলে জানো তেহেঁতৰ আইডিঅ'লজিটো ব্ৰেক কৰিবলৈ আহিলে গ্ৰেট ডিপ্ৰেশ্যন অফ 1929 আহিলে এতিয়া গ্ৰেট ডিপ্ৰেশ্যন অফ 1929 হয় কি এক মিনিট গ্ৰেট ডিপ্ৰেশ্যন অফ 1929 মানে এনেকুৱা এটা টাইম হয় য'ত US-ত ষ্টক মাৰ্কেটত ক্ৰাইচিছ আহিছিল US-ৰ ষ্টক মাৰ্কেট ক্ৰেছ হৈ গৈছিল বহুতগাল বেংক ফেইল হৈ গৈছিল এণ্ড এজ এ ৰিজাল্ট অফ ডেট আমাৰ মানুহবোৰৰ ইনকাম কমি গৈছিল এক ছেকেণ্ড এক মিনিট মানুহৰ ইনকাম কমিব ধৰিলে ঠিক এণ্ড মানুহৰ যেতিয়া ইনকাম কৰিব ধৰিলে তেহেঁতি ফেক্টৰীত বনোৱা বস্তুখিনি কিনিব কমাই দিলে মানে তেহেঁতৰ ডিমাণ্ড কমাই দিলে এণ্ড ডিমাণ্ড যেতিয়া কমাই দিলে তেতিয়া তোমাৰ ফেক্টৰীত যোনখিনি বস্তু বনে তো সেইখিনি প্ৰডাকশ্যন ফেক্টৰীয়ে কমাই দিলে কাৰণ ফেক্টৰীনে কিয়নো এতিয়া বস্তুখিনি বনাই মেলি এনেই বস্তুখিনি ৰাখি দিব তো ফেক্টৰীয়ে এতিয়া যেতিয়া চালে যে মানুহবোৰে ডিমাণ্ড কৰিবলৈ কম কৰিছে তো ফেক্টৰীবোৰে ডিচাইড কৰিলে যে আমি এতিয়া বস্তুখিনি কি কৰিম কমকৈ বনাম ঠিক এণ্ড বস্তুখিনি কমকৈ বনাম তাৰমানে আমাৰ এমপ্লয়িজো যিমান আমি ৰাখিছোঁ সিমানগাল দৰকাৰ নহয় আমাৰ কাৰিকৰো ইমানগাল নালাগে হয়নে এমপ্লয়িজ ষ্টাফ ইমানগাল নালাগে তো আমি কি কৰিব ধৰিলোঁ আমাৰ এমপ্লয়িজবোৰক লে-আউট কৰিবলৈ ধৰিলোঁ লে-আউট মানে তেহেঁতক ওলাই দিবলৈ ধৰিলোঁ এণ্ড যেতিয়া আমি আমাৰ এমপ্লয়িক লে-আউট কৰিলোঁ তেতিয়া এমপ্লয়িবোৰৰতো ইনকাম কমি গ'ল অলৰেডি কেইটামান মানুহৰ ইনকাম কমিয়ে আছে বাট এতিয়া এমপ্লয়িজবোৰক যেতিয়া আমি ওলাই দিলোঁ তেতিয়া এমপ্লয়িবোৰৰতো ইনকাম কমি গ'ল এণ্ড এমপ্লয়িবোৰৰো যেতিয়া ইনকাম কমি গ'ল তেতিয়া তেহেঁতিওতো বস্তু কিনা ধৰা কমাই দিলে মানে যেনেকৈ মানি লোৱা কোনোবা এটা মানুহৰ ঘৰত যদি ইনকাম যদি কম হৈছে দেন সি যোনটো দোকানৰ পৰা বস্তু কিনে ঠিক ঘৰৰ গেলামাল বজাৰ এইখিনি এটচেট্ৰা সেই দোকানটোৰতো তোমাৰ কি হ'ব লছ হৈ যাব সেই দোকানটোৰতো ইনকাম কমিব তো সেইটোৱে ইয়াত বুজাই আছে যে আমাৰ ইনকাম এমপ্লয়িজ বহুতগালক আমি ওলাই দিলোঁ এজ এ ৰিজাল্ট অফ ডেট আমি ইনকাম আমাৰ কমি আহিলে এণ্ড ইনকাম কমি আহিলে তো মানুহবোৰে আকৌ ডিমাণ্ড কৰাও কমাই দিলে কাৰণ এতিয়া পইচাই নাই তেহেঁতৰ ওচৰত তেহেঁতি কেনেকৈ ডিমাণ্ড কৰিব এণ্ড তাৰপৰা আকৌ আমাৰ কি হ'ল আমাৰ ফেক্টৰী প্ৰডাকশ্যন কমাবলগীয়া হ'ল কাৰণ ফেক্টৰী আছিলে আকৌ যে আমাৰ ডিমাণ্ড আৰু কম হৈ গৈছে তো আমি আৰু অলপ কমকৈ বনাম বস্তু তো আৰু অলপ এমপ্লয়ি দৰকাৰ নহ'ব তো এজ এ ৰিজাল্ট অফ ডেট আমি আৰু এমপ্লয়িক আমি ওলাই দিয়া ষ্টাৰ্ট কৰিলোঁ তো এইটো এটা ভিচিয়াছ চাইকেল বনি গ'ল ভিচিয়াছ চাইকেল মানে নেগেটিভ চাইকেল মানে আমাৰ এই ষ্টেপখিনি আমাৰ কণ্টিনিউ হৈ আকৌ আমাৰ মানুহৰ ইনকাম কমিলে আকৌ আমি ফেক্টৰী বন্ধ কৰিলোঁ ফেক্টৰী বন্ধ কৰাৰ পিছত আকৌ এমপ্লয়িখিনি তোমাৰ হৈ গ'ল আনএমপ্লয়ড হৈ গ'ল তো এনেকৈ তোমাৰ নেগেটিভ লুপ এটাত আমি ফচি গ'লোঁ এণ্ড তেতিয়া তোমাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম ক্লাছিকেল ইকনমিষ্টবোৰে গম পালে যে ফুল এমপ্লয়মেণ্ট যোনটো এজামশ্যন তেহেঁতি মানিছিল যে কাণ্ট্ৰিত চব মানুহে কাম পাব বুলি তো সেইটো এজামশ্যন ভাঙি গ'ল ঠিক এণ্ড সেইটো কোনে বুজাই দিলেহি সেইটো বুজাই দিলে তোমাৰ জন মেৰিয়াৰ্ড কিনছে কোনে বুজালে সেইটো জন মেৰিয়াৰ্ড কিনছ তেওঁ কোন হয় তেওঁ হয় তোমাৰ ফাদাৰ অফ মেক্ৰ' ইকনমিক্স কোন হয় তেওঁ হয় ফাদাৰ অফ মেক্ৰ' ইকনমিক্স তেওঁ নিজৰ এটা কিতাপ এটা লিখিছিল দেট ইজ থিয়ৰী অফ ইনকাম এমপ্লয়মেণ্ট এণ্ড ইণ্টাৰেষ্ট এই কিতাপটোত তেওঁ ক্ৰিটিচাইজ কৰিলে ক্লাছিকেল ইকনমিষ্টক ক'লে যে তোমাৰ আমাৰ মানে তেহেঁতৰ যোনটো থট আছিল
যে ফুল এমপ্লয়মেণ্ট হ'ব বুলি এভৰি টাইম কাণ্ট্ৰিত ফুল এমপ্লয়মেণ্টে থাকিব, চব মানুহে কাম পাই যাব। তো সেইখিনি বস্তু সঁচা নহয়, সেইখিনি বস্তু ফেক হয়। এণ্ড তেওঁৰ কিতাপত বহুতগাল বস্তু লিখিলে যোনখিনিত ক্লাছিকেল ইকনমিষ্টৰ থটখিনি চেলেঞ্জ হ'ল, ঠিক। এণ্ড নতুন থটছ এটা জন্ম হ'ল, ডেট ইজ মডাৰ্ণ ইকনমিক্স, যোনটো কেনচিয়ান ইকনমিক্স বুলিও কয়, ঠিক আছে, কেনচিয়ান ইকনমিক্স। তো সেইখিনি বস্তু হৈ গ'ল কি তোমাৰ এমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্স, মানে সেইভাৱে তোমাৰ এমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্স হ'ল। মানে ক্লাছিকেল ইকনমিষ্টে ভাবিছিল ফুল এমপ্লয়মেণ্ট হ'ব, গ্ৰেট ডিপ্ৰেশ্যনে দেখাই দিলে যে ফুল এমপ্লয়মেণ্ট নহ'বও পাৰে যেতিয়া কাণ্ট্ৰি এটা ক্ৰাইচিছত থাকে। তাৰপিছত জন মেৰিয়াৰ্ড কিনছে তোমাৰ আহি মেলি থিয়ৰী অফ ইনকাম এমপ্লয়মেণ্ট এণ্ড ইণ্টাৰেষ্টৰ বুক বনাই দিলে। এণ্ড সেই বুকটো বনোৱাৰ পিছত ক্লাছিকেল ইকনমিক্সখিনিক ক্ৰিটিচাইজ কৰা হ'ল। এণ্ড এজ এ ৰিজাল্ট নতুন এটা টাইপ অফ ইকনমি জন্ম হ'ল, ডেট ইজ মেক্ৰ' ইকনমিক্স, ঠিক। তো সেইটোৱে আছিল আমাৰ কিহত ইমাৰ্জেঞ্চ অফ মেক্ৰ' ইকনমিক্সত। মেক্ৰ' ইকনমিক্সটো এনেকৈয়ে জন্ম হ'ল, ঠিক। এতিয়া মেক্ৰ' ইকনমিক্স যদি আমি পঢ়ি ল'লোঁ, দেন আমি আমাৰ নেক্সট টপিক আমাৰ কি হ'ব এতিয়া, ছেক্টৰছ অফ ইকনমি। ছেক্টৰছ অফ ইকনমি মানে আমাৰ ইকনমি যে আছে, ইকনমিত কেইটা ছেক্টৰ থাকে, ঠিক। তো এবাৰ আমি ইয়াত চাই দিওঁ। ঠিক। তো আমাৰ ছেক্টৰছ অফ ইকনমি কেইটা থাকে, চাৰিটা থাকে। এটা হাউচ হোল্ড ছেক্টৰ, তাৰপৰা আহি গ'ল প্ৰডিউচিং ছেক্টৰ, দেন গভৰ্ণমেণ্ট এণ্ড ফৰেন ছেক্টৰ। হাউচ হোল্ড ছেক্টৰ কি হয়, সেইটো ছেক্টৰ হয় যোনে বস্তুখিনি কনজিউম কৰে। কি কৰে, বস্তুখিনি কনজিউম। তো বস্তুখিনি কনজিউম যদি কৰে, দেন বস্তুখিনি বনাই কোনে, সেইটো বনাই তোমাৰ প্ৰডিউচিং ছেক্টৰে। সি কি কৰে, বস্তুখিনি প্ৰডিউচ কৰে। মানে আমাৰ ইকনমিকত এই চাৰিটা টাইপ অফ এণ্টিটিজ আছে। কেইটামান এণ্টিটিয়ে কি কৰে, যেনেকৈ বিজনেছ হৈ গ'ল, ফাৰ্ম হৈ গ'ল। তো ফাৰ্মে কি কৰে, বস্তুখিনি বনায়। এণ্ড সেই বস্তুখিনি কোনে খায়, মানে কোনে ইউজ কৰে, হাউচ হোল্ডে, হয়নে। তাৰপিছত গভৰ্ণমেণ্টে কি কৰে, গভৰ্ণমেণ্টে ধৰি লোৱা তুমি টেক্স লগায়, গভৰ্ণমেণ্টে তোমাৰ ছাবচিডি দিয়ে, মানে আমাক কেতিয়াবা আমাক কেইটামান ৰেহাই দিয়ে, হয়নে। যেনেকৈ আমি বোলে এগ্ৰিকালচাৰৰ কাৰণে পেষ্টিচাইডছ কিনিব গৈছোঁ, পেষ্টিচাইডছৰ দাম বোলে 100 টকা, বাট গভৰ্ণমেণ্টে ক'ব যে গভৰ্ণমেণ্টে 30 rupees গভৰ্ণমেণ্টে পে' কৰি দিব, আমি অকল 70 rupees পে' কৰিব লাগিব। তো সেইখিনি কোৱা হয় ছাবচিডিজ। তো ছাবচিডিজ দিলে, গভৰ্ণমেণ্টে টেক্স দিয়ে। আৰু তাৰপিছত গভৰ্ণমেণ্ট কেইটামানো বিজনেছো থাকে, যোনে গুডছ এণ্ড ছাৰ্ভিচ বনায়। কি বনায়, গুডছ এণ্ড ছাৰ্ভিচ বনায়। যেনেকৈ SBI হৈ গ'ল, ছাৰ্ভিচ বনাইছে, ঠিক। ONGC হৈ গ'ল, ঠিক। তো এইখিনি বস্তুখিনি কি হয়, আমাৰ গুডছ এণ্ড ছাৰ্ভিচো আমাৰ বনায়, ঠিক। দ্য হাউচ হোল্ড ছেক্টৰ যোনে বস্তুখিনি কনজিউম কৰে, লয়। দেন প্ৰডিউচিং ছেক্টৰ যোনে বস্তুখিনি বনায়, গভৰ্ণমেণ্ট ছেক্টৰ যোনে টেক্স লগায় এণ্ড ছাবচিডি দিয়ে। তাৰপিছত গভৰ্ণমেণ্ট ছেক্টৰে গুডছ এণ্ড ছাৰ্ভিচেছো বনায়। আৰু এটা পইণ্ট আমি ইয়াত লিখিব পাৰোঁ, গভৰ্ণমেণ্ট ছেক্টৰে ইনভেষ্টমেণ্টো কৰে। আমাৰ স্কুল কলেজ এইখিনি যে খোলে, কোনে খোলে, গভৰ্ণমেণ্টে খোলে, হয়নে। দেন আমাৰ আহি গ'ল ফৰেন ছেক্টৰ। ফৰেন ছেক্টৰ মানে তোমাৰ কি বুজায়, ফৰেন বা এক্সটাৰ্নেল ছেক্টৰ মানে তোমাৰ আদাৰ কাণ্ট্ৰিজখিনিক বুজায়। তো আদাৰ কাণ্ট্ৰিজখিনিও আমাৰ পৰা কি কৰে, আমাৰ পৰা বস্তুখিনি কিনে, কনজিউম কৰে, হয় নাই। বা আমি তেহেঁতৰ পৰা ইম্পৰ্ট কৰোঁ, নাইবা আমি ইম্পৰ্ট কৰোঁ, নাইবা আমি কি কৰোঁ, এক্সপৰ্ট কৰোঁ, হয়নে। আমি বস্তু নাইবা বিকোঁ, নাইবা বস্তু আমি কিনো। তো সেইখিনি বস্তু হৈ গ'ল কি আমাৰ ছেক্টৰছ অফ ইকনমিত পৰে। তো দেয়াৰ আৰ 4 ছেক্টৰছ অফ ইকনমি, হাউচ হোল্ড, প্ৰডিউচিং, গভৰ্ণমেণ্ট এণ্ড ফৰেন ছেক্টৰ। অ'কে, এতিয়া তুমি 4 ছেক্টৰ অফ ইকনমি জনাৰ পিছত তুমি এতিয়া জানিব লাগিব চাৰ্কুলাৰ ফ্ল' অফ ইনকাম। কি শিকিব লাগিব, চাৰ্কুলাৰ ফ্ল' অফ ইনকাম। তো এবাৰ মোৰ লগত এই ড্ৰয়িংটো বনাই লোৱা।
Sure. Circular flow of income, right? Circular flow of income, as the name suggests, আমাক কি বুজাই আছে যে এইটো এটা এনেকুৱা টাইপ অফ ইনকাম হ'ব যোনটো চাৰ্কলকৈ ঘূৰি থাকে, যোনটো ঘূৰি ঘূৰি থাকে, হয়নে? তো যেনেকৈ মানে আমি ইকনমিত ন এবাৰ পঢ়োঁ, ইকনমিত আমাৰ কেনেকৈ আমাৰ ইনকাম আৰ্ণ কৰে, মানে তুমি ইকনমিত যে ইনকাম আৰ্ণ কৰিবা বা ইকনমিত যে পইচা যে এজনৰ পৰা বেলেগ এজনৰ ওচৰত যে যাব, সেইটো কেনেকৈ যাব, সেই বস্তুটো আমি ইয়াত ষ্টাডি কৰিবলৈ গৈছোঁ, ঠিক? তো বেচিকেলি আমি ন 2 চেক্টৰ মডেল পঢ়িব লাগে, কাৰণ আমাৰ চিলেবাছত 2 চেক্টৰ মডেল আছে অনলি। মানে আমি ইয়াত 2 চেক্টৰ মডেলত আমি এইটো পঢ়িম যে ইয়াত অকল কেইটা চেক্টৰ আছে, 2টা চেক্টৰ আছে। আমি এনেকৈ এই থিয়ৰিটো পঢ়োঁতে আমি এনেকৈ মানি ল'ম যে আমাৰ ওচৰত অকল 2টা চেক্টৰ, কোন কোন? এটা হৈ গ'ল তোমাৰ ফাৰ্ম আৰু এটা হৈ গ'ল তোমাৰ হাউচ হোল্ড, মানে বিজনেছ, আৰু এটা হাউচ হোল্ড, মানে যোনে বস্তু কিনে। তাৰপিছত অকল যদি এই 2টা চেক্টৰ হয়, তাৰমানে বাকী চেক্টৰখিনি নহ'ব, গভৰ্ণমেণ্ট নাথাকিব ইয়াত, ফৰেন চেক্টৰ নাথাকিব, এণ্ড যদি গভৰ্ণমেণ্ট নাথাকে দেন টেক্সো নাথাকিব, হয়নে? তাৰপিছত আৰু এটা ধুনীয়া এজামশ্যন আছে। কি এজামশ্যন? যেতিয়া আমি এইটো পঢ়ি থাকিম ন, তেতিয়া তুমি চাবা যে বিজনেছে যিমানগাল বস্তু বনায় ন, সেই গোটেইগাল বস্তুখিনি কি কৰিব, হাউচ হোল্ডে স্পেণ্ড কৰি দিব তেহেঁতৰ গোটেইগাল ইনকামটো। মানে ৰ'বা এক ছেকেণ্ড, ইয়াত এটা স্পেলিং মিষ্টেক আছে, মানে এক মিনিট। মানে কি হ'ব এই কেছটোত, আমাৰ হাউচ হোল্ডে যিমানগাল ইনকাম কৰিলে ন, যিমানগাল ইনকাম কৰিলে, মানে ঘৰত তুমি যিমানগাল ইনকাম কৰিলা, গোটেইগাল ইনকাম খৰচা কৰি দিবা বুলি মানিব লাগিব। তুমি একো ছেভিং কৰিবা বুলি মানিব নালাগে, মানে দেয়াৰ উইল বি ন' ছেভিংছ এণ্ড হাউচ হোল্ড স্পেণ্ড অল অফ দেয়াৰ ইনকাম টু পাৰচেজ গুডছ এণ্ড ছাৰ্ভিচেছ ফ্ৰম দ্য ফাৰ্মছ অনলি। এনে আমি বস্তু আকৌ গভৰ্ণমেণ্টৰ পৰা নিকিনো বা বাহিৰৰ পৰা নিকিনো, আমি বস্তুখিনি কিহৰ পৰা কিনিম? বিজনেছৰ পৰাই কিনিম, কাৰণ ইয়াত অকল 2টা চেক্টৰে আছে, হাউচ হোল্ড আৰু বিজনেছ। তো হাউচ হোল্ডে বিজনেছৰ পৰাই কিনিব এণ্ড বিজনেছে হাউচ হোল্ডকে বিকিব। সেইটোৱে কৈছে যে ফাৰ্ম চেল অল অফ দেয়াৰ আউটপুটছ টু হাউচ হোল্ড অনলি, বেলেগ কাৰোবাক নিবিকে, মানে বাহিৰৰ দেশত নিবিকে বা তোমাৰ গভৰ্ণমেণ্টক নিবিকে, বুজি পালা? তো সেইটো হৈ গ'ল কি তোমাৰ চাৰ্কুলাৰ ফ্ল' অফ ইনকাম। এতিয়া আমি এইটো পঢ়োঁ যে আমি একচুৱেলি ইকনমিত ইনকাম কেনেকৈ আৰ্ণ কৰে মানুহবোৰে, ঠিক আছে? তো চোৱা, চবতছে ফাৰ্ষ্টত ন আমি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আমি বুজিছিলোঁ লাষ্ট ক্লাছতে। তো ফেক্টৰ্ছ অফ প্ৰডাকশ্যন কোন কোন থাকে? লেণ্ড, লেবাৰ, কেপিটেল আৰু এণ্টাৰপ্ৰিনিয়ৰ। তো এই 4জনে কি কৰে, তোমাৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন অ'ন কৰে। মানে আমি প্ৰডিউচ যে কৰিম কিবা এটা বস্তু, তো আমি বস্তু প্ৰডিউচ কৰাৰ কাৰণে এই 4টা বস্তু লাগিব, মাটি লাগিব, মানুহ লাগিব, লেবাৰ, কেপিটেল লাগিব আৰু এণ্টাৰপ্ৰিনিয়ৰ লাগিব। এণ্ড এইগাল বস্তু কাৰ ওচৰত থাকে জানা? এইগাল বস্তু ঘৰৰ ওচৰত থাকে, মানে হাউচ হোল্ডৰ ওচৰত থাকে, ঠিক? তো হাউচ হোল্ড ছেক্টৰৰ ওচৰত থাকে। তো হাউচ হোল্ড ছেক্টৰে আমাক কি দিয়ে জানা? হাউচ হোল্ড ছেক্টৰে আমাক ফেক্টৰ্ছ অফ প্ৰডাকশ্যন দিয়ে। কি দিয়ে? ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, যাৰ মানে কি? লেণ্ড, লেবাৰ, কেপিটেল আৰু এণ্টাৰপ্ৰিনিয়ৰ, ঠিক? তো এই 4টা বস্তু কি হয়? সেই 4টা বস্তু আমাক কোনে দিয়ে? আমাক এই 4টা বস্তু দিয়ে হাউচ হোল্ডে, কাৰণ এইখিনি বস্তু কোনে অ'ন কৰে? হাউচ হোল্ডে অ'ন কৰে, ঠিক? তো এইগাল বস্তু যে তেহেঁতি দিয়ে, তো তেহেঁতি ইয়াৰ ৰিটাৰ্ণটোতো কিবা পইচা পাব লাগিব, এনে দিব জানো? এনেতো নিদিয়ে, হয়নে? ক'ত গ'ল? অ'কে ৱেইট, এনেতো নিদিয়ে। তো ইহঁতি কি পায় জানা? ইয়াৰ এগেইনষ্টত পায় তোমাৰ ফেক্টৰ পে'মেণ্ট। কি পায়? ফেক্টৰ পে'মেণ্ট। মানে বিজনেছে তোমাৰ কি কৰে? ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনি লয় এণ্ড তাৰ এগেইনষ্টত ন ফেক্টৰ পে'মেণ্টছ দিয়ে। কি দিয়ে? ফেক্টৰ পে'মেণ্টছ। যাক কয় তোমাৰ, যেনেকৈ মাটি ল'লে ন কাৰোবাৰ পৰা, তো তাক কি ঘূৰাই দিব? ৰেণ্ট। লেবাৰ ল'লে তো তাক কি ঘূৰাই দিব? ৱেজেছ। তাক দি কাম কৰালে তাক হাজিৰা দিব। কেপিটেল ল'লে ইণ্টাৰেষ্ট দিব, ঠিক আছে? মই শ্বৰ্ট ফৰ্ম লিখিছোঁ। এণ্ড এণ্টাৰপ্ৰিনিয়ৰে কি ল'ব? প্ৰফিট ল'ব। হ'ল? তো এনেকৈ তোমাৰ 4টা বস্তু তেখেতে কি কৰে? ঘূৰাই মেলি দিয়ে। কি হ'লতো? ঠিক আছে, হ'ব বাৰু, 1 মিনিট হ'ব।
তেহেঁতি এই চাৰিটা বস্তু দিয়ে এণ্ড আমি তেহেঁতক কি দিওঁ আমি তেহেঁতক ফেক্টৰ পে'মেণ্টছ দিওঁ হ'ল তো এইটো এই যে এই মাৰ্কেটটো যে য'ত তোমাৰ ফেক্টৰ পে'মেণ্ট আৰু এইখিনি হৈ আছে মানে আমি য'ত ফেক্টৰ্ছ অফ প্ৰডাকশ্যন লৈছোঁ আৰু ফেক্টৰ পে'মেণ্ট কৰি আছোঁ এই মাৰ্কেটটোক কোৱা হয় ফেক্টৰ মাৰ্কেট কি বুলি কোৱা হয় ফেক্টৰ মাৰ্কেট বুলি কোৱা হয় বুজি পালা এণ্ড আৰু এটা মাৰ্কেট থাকে তাক কোৱা হয় প্ৰডাক্ট মাৰ্কেটত কি হয় এতিয়া চোৱা বিজনেছে যে এইবোৰ যে ল'লে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন কি এনেই ল'লে নেকি ইহঁতি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন বস্তু বনাই মেলি আমাক বিকিবলৈ কাৰণে ল'লে হয় নাই বস্তু বনাই মেলি আমাক বিকিবৰ কাৰণে ল'লে যেনেকৈ তেহেঁতি আমাক কি বনাই দিব গুডছ এণ্ড ছাৰ্ভিচেছ বনাই দিব কি বনাই দিব গুডছ এণ্ড ছাৰ্ভিচেছ এণ্ড আমি যে এইখিনি যে কিনিম আমি এইখিনি কিনাৰ কাৰণে আমি তেহেঁতক কি দিওঁ আমি এইখিনি কিনাৰ কাৰণে তেহেঁতক আমি পইচা পে' কৰোঁ হয়নে এণ্ড সেই যে পইচাটো যে পে' কৰিম তাক কোৱা হয় কনজাম্পশ্যন এক্সপেণ্ডিচাৰ তাক কি কোৱা হয় কনজাম্পশ্যন এক্সপেণ্ডিচাৰ তো ইয়াত তুমি চোৱা ইয়াত ন আমাৰ কি হৈছে ইয়াত আমাৰ বস্তুখিনি অকল প্ৰডাক্ট আমি বিকি আছোঁ কি বিকি আছোঁ প্ৰডাক্ট মানে বিজনেছে তোমাৰ গুডছ এণ্ড ছাৰ্ভিচেছখিনি দিলে তাক এণ্ড আমি তেহেঁতক কি পে' কৰিলোঁ আমি তেহেঁতক কনজাম্পশ্যন এক্সপেণ্ডিচাৰ পে' কৰিলোঁ তো এইখিনি কোৱা হয় তোমাৰ চাৰ্কুলাৰ ফ্ল' অফ ইনকাম ঠিক চাৰ্কুলাৰ ফ্ল' অফ ইনকাম মানে এইটোৱে বুজাই আছে যে চোৱা তুমি যদি ভালছে ন'টিছ কৰা দেন প্ৰথমত আমি কি কৰোঁ আমি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন দিওঁ এক মিনিট প্ৰথমত আমি কি কৰোঁ আমি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন দিওঁ দেন তেখেতে আমাক কি দিয়ে ফেক্টৰ পে'মেণ্ট দিয়ে এণ্ড সেই যে ফেক্টৰ পে'মেণ্টখিনি যে আমি ঘৰৰ মানুহখিনিয়ে পালোঁ ঠিক আছে আমি যে ইনকাম কৰিলোঁ ৰেণ্ট পালোঁ তাৰপৰা আমি কি পালোঁ ইণ্টাৰেষ্ট পালোঁ প্ৰফিট পালোঁ ঠিক তো ৱেজেছ পালোঁ সেইখিনি বস্তুৱেতো আমি খৰচা কৰোঁ ন সেইখিনি বস্তু দিয়েতো আমি খৰচা কৰোঁ এণ্ড আমি খৰচা কৰোঁ এণ্ড আমি পাওঁ কি আমি গুডছ এণ্ড ছাৰ্ভিচেছ পাওঁ তো বস্তুটো এনেকুৱা হয় তো ইয়াত তুমি যদি ভালছে যদি 1 আৰু 2ত চোৱা দেন 1 আৰু 2ত কি হৈছে তোমাৰ মানে 1 আৰু 2ত নহয় ৰ'বা 1 আৰু 4 1 আৰু 4ত ন মানি ফ্ল' নাই হোৱা ইয়াত ৰিয়েল বস্তুখিনি ফ্ল' হৈছে সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয় ৰিয়েল ফ্ল' মানে কাক কোৱা হয় তুমি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ল'লা তুমি কি কৰিলা ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ল'লা এণ্ড লৈ মেলি তুমি কি কৰিলা গুডছ দিলা তো এইটো হৈ গ'ল কি তোমাৰ কাৰণে এইটো হৈ গ'ল তোমাৰ ৰিয়েল ফ্ল' দেন মানি ফ্ল' কি হয় মানে ফাৰ্মে আগত আমাক পে'মেণ্ট কৰিলে দেন আমি সেই পে'মেণ্ট দি মেলি আমি খৰচা কৰিলোঁ তো এইটো হৈ গ'ল কি আমাৰ কাৰণে ৰিয়েল মানি ফ্ল' বুজি পালা তো মানি ইয়াত সোমাই আছে 3 নম্বৰত এণ্ড মানি ইয়াত সোমাই আছে 2 নম্বৰত তো 2 আৰু 3 যোনটো হ'ব এইটো কি হ'ব আমাৰ কাৰণে মানি ফ্ল' হ'ব ঠিক ইয়াৰ বিষয়ে আমি আৰু ডিটেইলত পঢ়িম এতিয়া তো সেইটোৱে আমাৰ আছিল চাৰ্কুলাৰ ফ্ল' অফ ইনকাম ক্লিয়াৰ তো তাৰ নোটছ তোমালোকৰ ইয়াত দিয়া আছে একদম ধুনীয়া আছে একো বুজাবই নালাগে মই জাষ্ট এবাৰ ৰিড কৰি দিওঁ তোমালোকে আৰামছে লিখিব পাৰিব তো টু সেক্টৰ ইকনমি কনচিষ্ট অফ অনলি হাউচ হোল্ড এণ্ড ফাৰ্মছ ইট shows the continuous flow of goods and services and factors of production and money between the two sectors মানে factors of production কি factors of production আৰু মানি দুটা ছেক্টৰৰ মাজত কেনেকৈ কণ্টিনিউৱাছলি ফ্ল' হয় তো সেইখিনি ইয়াত দেখাইছে ইয়াৰ এজাম্পশ্যন কি আছে যে অকল হাউচ হোল্ড আৰু বিজনেছ থাকিব গভৰ্ণমেণ্ট নাথাকিব ফৰেন ট্ৰেড নাথাকিব হাউচ হোল্ড স্পেণ্ড অল দিয়াৰ ইনকামছ অন কনজাম্পশ্যন চব খৰচা কৰি দিব কনজাম্পশ্যনত এণ্ড ইয়াত ছেভিংছ নহ'ব টেক্স নহ'ব ইনভেষ্টমেণ্ট নহ'ব তো এনেকুৱা দেন ফেক্টৰ মাৰ্কেটত কি পঢ়িলোঁ যে হাউচ হোল্ডে কি কৰে প্ৰথমত ফেক্টৰ্ছ অফ প্ৰডাকশ্যন দিয়ে কাক ফাৰ্মক হাউচ হোল্ডে ফাৰ্মক দিয়ে এণ্ড দেন ফাৰ্মে কি কৰে পে' কৰে ফেক্টৰ ইনকাম হাউচ হোল্ডক এণ্ড প্ৰডাক্ট মাৰ্কেটত কি ক'ম যে ফাৰ্মে বস্তুখিনি বনায় এণ্ড বনাই মেলি চেল কৰে হাউচ হোল্ডক হয়নে এণ্ড হাউচ হোল্ডে কি কৰে স্পেণ্ড কৰে দিয়াৰ ইনকাম অন পাৰ্চেজিং দিছ গুডছ এণ্ড ছাৰ্ভিচেছ একদম চিম্পল তো সেইখিনি তোমালোকে জাষ্ট ইমানটো লিখি দিয়া কাম খতম আৰু একো নালাগে ক'বলৈ বুজি পালা তাৰপৰা ইয়াৰ পিছতে অলপ শ্লাইড বেলেগ টাইপৰ এটা কুৱেশ্যন এটা আহে ডেট ইজ ফেজেছ অফ চাৰ্কুলাৰ ফ্ল' অফ ইনকাম কি হয় মই ইয়াতে দেখাই দিছোঁ এবাৰ নোটছত ডাইৰেক্টলি ক'ত গ'ল য়েছ ইয়াত তো চাৰ্কুলাৰ ফ্ল' অফ ইনকাম মানে কি হয় ইয়াত আমি জাষ্ট ইনকাম ফ্ল'টোহে চাওঁ ঠিক কি চাওঁ আমি ইনকামৰ ফ্ল' মানে কেনেকৈ ইনকামটো ফ্ল' হয় প্ৰথমত বিজনেছবোৰে কি কৰিছিল
বিজনেছবোৰে প্ৰথমত কি কৰিছিল কোৱাচোন? প্ৰথমত প্ৰডাকশ্যন কৰিছিল বস্তুখিনি, হয় নাই? প্ৰডাকশ্যন কৰিলেহে বিকিব পাৰিবা, তো প্ৰথমত প্ৰডাকশ্যন হয়, তো প্ৰডাকশ্যন ফেজ। তো ইয়াত কি কৈছে, ফাৰ্মে প্ৰথমত ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ইউজ কৰে টু প্ৰডিউচ গুডছ এণ্ড ছাৰ্ভিচেছ, ঠিক? এণ্ড ইনকাম জেনেৰেটেড ডিউৰিং দ্য প্ৰডাকশ্যন প্ৰচেছেছ। তো প্ৰডাকশ্যন প্ৰচেছত আমাৰ ইনকামটো জেনেৰেট হয়। দেন এই ইনকামবোৰ যে মানে আমি যে এইখিনি বস্তু যে বনালোঁ, গুড ছাৰ্ভিচ যে বনালোঁ, ঠিক? তো সেই বস্তুটো বনাবলৈ তোমাৰ বহুতগাল মানুহক খৰচা কৰি দিব লাগে, পে'মেণ্ট কৰিব লাগে ন? যেনেকৈ লেবাৰক পে' কৰোঁ, ইণ্টাৰেষ্ট পে' কৰোঁ, এণ্টাৰপ্ৰিনিয়ৰশ্বিপক এণ্ড প্ৰফিট দিওঁ এণ্ড লেণ্ড দিওঁ। তো সেইটো হৈ গ'ল কি তোমাৰ কাৰণে প্ৰডাকশ্যন ফেজ, মানে ইয়াত জেনেৰেট হয় বস্তুখিনি। এণ্ড তাৰপিছত আমি যোনখিনি ইনকাম পালোঁ ন, সেই ইনকামখিনি কি কৰোঁ আমি, সেইখিনি খৰচা কৰি দিওঁ। ইনকাম জেনেৰেটেডটো আমি ডিষ্ট্ৰিবিউট কৰি দিওঁ ফেক্টৰ অ'নাৰ্ছৰ ওপৰত, মানে ৰেণ্ট দি দিওঁ, ৱেজেছ দি দিওঁ, ইণ্টাৰেষ্ট দি দিওঁ, প্ৰফিট দি দিওঁ। এণ্ড তাৰপৰা আমি কি কৰোঁ, সেই ইনকামৰ পিছত আমি কি কৰোঁ, আমি খৰচা কৰোঁ। এতিয়া সেই যে চবে যে পইচা পালে, ৰেণ্ট পালে, ৱেজেছ পালে, ইণ্টাৰেষ্ট পালে, সেইখিনি কি কৰে এতিয়া স্পেণ্ড কৰি দিয়ে তেহেঁতৰ ইনকামটো অন পাৰ্চেজিং গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ বাই দ্য ফাৰ্ম। আৰু এই এক্সপেণ্ডিচাৰটোৱে কি হয়, তোমাৰ ৰেভিনিউ হয় ফাৰ্মৰ কাৰণে, ঠিক আছে? একদম ধুনীয়া চিৰিয়া আছে। প্ৰথমত আমি বস্তুখিনি বনাওঁ, যেতিয়া আমি বস্তুখিনি বনাওঁ তেতিয়া আমি বনাওঁতেও যেনেকৈ এটা গাড়ী বনাই আছোঁ, তো গাড়ী বনাই থাকোঁতে আমি বহুতগাল মানুহক আমি কামত লগাওঁ, তাকতো চেলেৰি দি থাকোঁ। তো তাক যেতিয়া আমি চেলেৰি দিম তো তাৰ ইনকাম হ'ব। দেন সেই ইনকামটো হোৱাৰ পিছত সি কি কৰিব, সি আমাৰ পৰা মানে বস্তুটো খৰচা কৰি মেলি বস্তুটো কিনিব। তো সেইটোৱেই যে প্ৰথমত প্ৰডাকশ্যন হয়, বস্তু বনাওঁ, তাৰপিছত ইনকাম যোনটো থাকে সেই ইনকামটো ডিষ্ট্ৰিবিউট হয়, মানে মানুহে ৰেণ্ট চেণ্ট পায়, এণ্ড দেন মানুহে সেই ৰেণ্ট চেণ্ট পাই মেলি কি কৰে, সেইখিনি খৰচা কৰি দিয়ে। দেট ইজ ফেজেছ অফ চাৰ্কুলাৰ ফ্ল' অফ ইনকাম। তোমালোক একজেক্টলি এই 3টা লাইনে লিখিব লাগিব, এণ্ড এনেকৈ তোমালোকে জাষ্ট এইটো মনত কৰি দিবা, ঠিক আছে? একদম ইজিকৈ দিয়া আছে, ভালছে এবাৰ মনত কৰি দিবা। আৰু মনত আহিবা, ফেজেছ অফ চাৰ্কুলাৰ ফ্ল' অফ ইনকাম বেলেগ, আৰু চাৰ্কুলাৰ ফ্ল' অফ ইনকাম 2 চেক্টৰ ইকনমি বেলেগ। তো এই 2 চেক্টৰ ইকনমি যদি দিয়ে নে এনেকৈ লিখিব লাগিব, এণ্ড 3 ফেজেছ অফ চাৰ্কুলাৰ ফ্ল' অফ ইনকাম লিখিলে এনেকৈ লিখিব লাগিব, হ'ল? তো এইগাল বস্তু বুজাৰ পিছত আমি ইয়াততো কেইটামান বস্তু ডিছকাছ কৰিছিলোঁ যে ৰিয়েল ফ্ল' হয়, কেইটামান বস্তু কি থাকে, ৰিয়েল ফ্ল', এণ্ড আৰু কেইটামান বস্তু কি হয়, মানি ফ্ল'। মানি ফ্ল' মানে য'ত মানি ইনভল্ভ থাকে, ৰিয়েল ফ্ল' মানে য'ত মানি ইনভল্ভ নাথাকে, হয়নে? যেনেকৈ এই 3 নম্বৰটো কি হয় কোৱাচোন এবাৰ জল্দি লিখে, টেষ্ট ইয়'ৰ নলেজ স্পীড। এইটো মানি ফ্ল'ত পৰিব নে নপৰিব? মানি ফ্ল'ত পৰিব। তাৰপিছত গুড ছাৰ্ভিচেছ যে আছে, এইটো মানি ফ্ল'ত পৰিব নে ৰিয়েল ফ্ল'ত পৰিব? ৰিয়েল ফ্ল'ত, কাৰণ ইয়াত মানি নাই ন, তো এইটো ৰিয়েল ফ্ল' পৰিব। ফেক্টৰ পে'মেণ্ট, তো পে'মেণ্ট হৈছে, তো মানি ইনভল্ভ হৈছে, তো এইটো মানি ফ্ল'ত পৰিব। এণ্ড ফেক্টৰ্ছ অফ প্ৰডাকশ্যনত কি হ'ব, এইটো মানি ফ্ল'ত নপৰে, কাৰণ ইয়াত পইচা ইনভলভমেণ্ট নাই, ঠিক আছে? এইটো ৰিয়েল ফ্ল'ত পৰিব। তো এইখিনি বস্তু তুমি জাষ্ট মনত ৰাখিবা। তাৰে আমি ডিফাৰেঞ্চখিনি আমি ইয়াত চাই লওঁ এবাৰ। ৰিয়েল ফ্ল', তো ৰিয়েল ফ্ল' এণ্ড মানি ফ্ল'ত সেইটোৱে কাহানি। ৰিয়েল ফ্ল'ত তোমাৰ বস্তুখিনি তোমাৰ এফালৰ পৰা এফালে যাব, এণ্ড মানি ফ্ল'ত তোমাৰ কি হ'ব, মানি ফ্ল'ত তোমাৰ ফ্ল' অফ মানি বিটুইন প্ৰডাকশ্যন এণ্ড হাউচ হোল্ড ছেক্টৰ। তো একদম চিম্পলকৈ লিখা আছে, মই এবাৰ পঢ়ি দিওঁ। ইয়াত ফ্ল' অফ গুডছ এণ্ড ছাৰ্ভিচেছ হয় ৰিয়েল ফ্ল'ত, ফ্ল' অফ গুডছ এণ্ড ছাৰ্ভিচেছ বিটুইন প্ৰডাকশ্যন এণ্ড হাউচ হোল্ড ছেক্টৰ। এণ্ড তাত কি হয়, ফ্ল' অফ মানি বিটুইন প্ৰডাকশ্যন ছেক্টৰ এণ্ড হাউচ হোল্ড ছেক্টৰ। ফ্ল' অফ মানি হ'ব ইয়াত, হ'ল? এণ্ড ইয়াত ফ্ল' অফ গুডছ এণ্ড ছাৰ্ভিচেছ। মিডিয়াম অফ এক্সচেঞ্জ, ইয়াত কি কি এক্সচেঞ্জ হ'ব? ইয়াত আমাৰ গুড ছাৰ্ভিচেছ এক্সচেঞ্জ হ'ব, ইয়াত আমাৰ মানি এক্সচেঞ্জ হ'ব। এই চিষ্টেমটোক আমি কি ক'ম, বাৰ্টাৰ চিষ্টেম। বাৰ্টাৰ চিষ্টেম মানে ইয়াত অকল গুডছ এণ্ড ছাৰ্ভিচেছে এক্সচেঞ্জ হৈছে, ইয়াত তোমাৰ মানি গৈছে নেকি, মানি এক্সচেঞ্জ নাই যোৱা, তাৰমানে ইয়াত বস্তু এফালে লৈছোঁ এণ্ড বস্তু দিছোঁ, তো ৰিয়েল ফ্ল' মানে এইটো বুজায়। এণ্ড মানি ফ্ল' কি বুজাই আছে, যে মনিটাৰী চিষ্টেম আমাৰ ইয়াত ইনভল্ভ আছে, মানে মানি ইনভল্ভ আছে। ইয়াৰ বেলেগ বেলেগ নামো থাকে, যেনেকৈ ৰিয়েল ফ্ল' বেলেগ নাম কি জানা, ফিজিকেল ফ্ল', এণ্ড মানি ফ্ল' বেলেগ নাম কি, নমিনেল ফ্ল'। তো এইগাল বস্তু তোমালোকে জাষ্ট মনত ৰাখিবা, ঠিক? 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, ৰিয়েল ফ্ল' ভাৰ্চেছ মানি ফ্ল', আৰামছে আমি এইটো লিখি দিম, ঠিক? তাৰপৰা আৰু এটা কনচেপ্ট আমি বুজিব লাগে, ষ্টক ভাৰ্চেছ ফ্ল' কনচেপ্ট। এতিয়া ষ্টক আৰু ফ্ল' কনচেপ্ট বুজিবৰ কাৰণে প্ৰথমত তুমি তাৰ এক্সাম্পলছখিনি বুজা। ষ্টক কনচেপ্টত কি কি পৰে, কোৱান্টিটি অফ মানি, ৱেল্থ। এণ্ড ফ্ল' কনচেপ্টত কি পৰে, কনজাম্পশ্যন, ইনভেষ্টমেণ্ট এটচেট্ৰা। মানে শুনা, যদি তোমাক যদি কোনোবাই সোধে যে তোমাৰ ইনকাম কিমান,
তো ইনকাম কিমান মানে তোমাক কি সুধিছে যে তোমাক এক মাহৰ ইনকাম কিমান এইটো সুধিছে, নাইবা তোমাক সুধিব যে তোমাৰ এক বছৰৰ ইনকাম কিমান, নাইবা তোমাক সুধিব যে এক সপ্তাহৰ ইনকাম কিমান, সেইখিনিয়ে সুধিব। তো ইয়াত এটা টাইম পিৰিয়ড এটা থাকিবনে? এইখিনি কুৱেশ্যন যেতিয়া সুধিছে তেতিয়া আমাৰ টাইম পিৰিয়ড এটা থাকিবনে? এক মাহৰ টাইম পিৰিয়ড, এইটো তোমাৰ 1 yearৰ টাইম পিৰিয়ড, এইটো তোমাৰ 1 weekৰ টাইম পিৰিয়ড। তো টাইম পিৰিয়ড যোনটো থাকে সেইটোক কোৱা হয় ফ্ল' কনচেপ্ট। কি কোৱা হয় এইটো? ফ্ল' কনচেপ্ট বুলি কোৱা হয়। এণ্ড য'ত টাইম পিৰিয়ড নাথাকে ন, একজেক্ট পইণ্ট অফ টাইমত যিটো সোধে সেইটো হয় কি তোমাৰ ষ্টক কনচেপ্ট। ঠিক যেনেকৈ তুমি এনেকৈ ভাবিব পাৰা যে তুমি লাষ্ট এক মাহৰ ভিতৰত কিমানগাল পেন কিনিলা, সেইটো হয় কি তোমাৰ ফ্ল' কনচেপ্ট। এণ্ড তোমাক যদি সুধিছোঁ যে আজি তোমাৰ বক্সত কেইটা পেন আছে, সেইটো হৈ যাব কি তোমাৰ ষ্টক কনচেপ্ট। যেনেকৈ আৰু কেইটামান এক্সাম্পল দিওঁ, মই সুধিলোঁ তোমালোকৰ তোমাৰ ইনকাম কিমান লাষ্ট মাহৰ, তো সেইটো কি হ'ব তোমাৰ কাৰণে ফ্ল' কনচেপ্ট, কাৰণ টাইম এটা পিৰিয়ড সোমাই আছে। এণ্ড মই যদি তোমাক সুধোঁ যে তোমাৰ বেংকত কিমান টকা আছে আজি, বেংকত কিমান টকা আছে আজি, সেইটো কি হৈ যাব তোমাৰ কাৰণে ষ্টক কনচেপ্ট। ঠিক, তো ইয়াত মোক কোৱান্টিটি অফ মানি এইখিনি চোৱা হয়। ইয়াত কি চোৱা হয় তোমাৰ কোৱান্টিটি অফ মানি, ঠিক, ৱেল্থ, এইগাল বস্তু ইয়াত দেখা হয়। ক্লিয়াৰ? কিন্তু ইয়াত কি দেখা হয় জানা, তুমি কিমান ইনকাম কৰিলা, কিমান কনজামশ্যন হ'ল, কিমান ইনভেষ্টমেণ্ট কৰিলা লাষ্ট বছৰ, তো এইটো। ঠিক, ষ্টক কনচেপ্টত টাইম ডাইমেনশ্যন থাকিব নেকি? টাইম ডাইমেনশ্যন নাথাকে যে আজিৰ ডেটত তোমাৰ ওচৰত কিমান কেইটা পেন আছে, এতিয়া কেইটা পেন আছে, তো এইটো হৈ গ'ল কি তোমাৰ ইয়াত একো টাইম পিৰিয়ড নাই। কিন্তু ফ্ল' কনচেপ্টত তোমাৰ কি হ'ব, ইয়াত টাইম ডাইমেনশ্যন আছে, এটা টাইম পিৰিয়ড হয়, মানে এটা মাহত বা এটা ঘণ্টাত বা এটা দিনত, সেইখিনি বস্তু ইয়াত তোমাৰ দেখা হয়। তাৰপৰা ফ্ল' কনচেপ্টত আৰু ষ্টক কনচেপ্টত মেইন ডেফিনেশ্যন কি হয়, বা এইটো বুজি লোৱা এবাৰ যে ইয়াত ষ্টক কনচেপ্টটো ন ষ্টেটিক কনচেপ্ট হয়। কি হয়? ষ্টেটিক মানে চব ৰখাই মেলি আমি বস্তুটো চব। যেতিয়া মই তোমাক সুধিলোঁ যে তোমাৰ ওচৰত আজি পেন কেইটা আছে, তো সেইটো কেছত তুমি কি ক'লা যে এতিয়া তুমি ৰখাই মেলি চব বস্তু ৰখাই মেলি তুমি চালা যে আজিৰ ডেটত কাউণ্ট কৰিলা যে কিমানটা তোমাৰ পেন আছে। বাট ফ্ল' কনচেপ্টটো ডাইনেমিক কনচেপ্ট। যেনেকৈ মই তোমাক সুধিলোঁ যে তোমাৰ ইনকাম কিমান হ'ল, তুমি বোলে এতিয়া বৰ্তমান মোক ক'লা যে তোমাৰ ইনকাম গোটেই বছৰটোত মানি লোৱা 5 লাখ টকা হ'ল। এই কোৱাৰ লগে লগে বোলে কোনোবা এজনে বোলে পে' কৰি দিলে, কিবা এটা ইনকাম কৰি দিলে, তো তোমাৰ ইনকাম 5 লাখৰ পৰা মানি লোৱা তোমাৰ কিমান হৈ গ'ল, 5,10,000 হৈ গ'ল। তো মানে এইটো চেঞ্জ হৈ থাকে নাই? তো যোনটো ফ্ল' কনচেপ্ট হয় ন, সেইটো তোমাৰ চেঞ্জ হৈ থাকে উইথ টাইম। বাট তোমাৰ ষ্টক কনচেপ্টটো কি হয়, এটা ষ্টেটিক কনচেপ্ট, চব বস্তু ৰখাই মেলি আমি ইয়াত কাউণ্ট কৰোঁ ষ্টক। তো ইয়াত ফাইনেলি আমি মিনিংটো চাওঁ এবাৰ। তো আমাৰ মিনিঙত আমি কি ক'ব পাৰোঁ চোৱা। তো মিনিঙত ষ্টক কনচেপ্টত হ'ব, ইট ইজ দ্য quantity of an economic variable which is measured at a particular point of time. কিহত চাওঁ আমি? particular point of timeত চাওঁ। এণ্ড ইয়াত আমি কিহত চাওঁ? ইয়াত আমি কিহত চাওঁ? এক মিনিট। তো ইয়াত আমি কিহত চাওঁ? it is that quantity of economic variable which is measured during a period of time. তো এই during a period of time এণ্ড আৰু এটা কি হয় তোমাৰ এট এ পাৰ্টিকুলাৰ পইণ্ট অফ টাইম, এইটোহে ইম্পৰ্টেণ্ট হ'ল। তো আমি এইখিনি পঢ়ি ল'লোঁ। এতিয়া আমাক কি বাকী আছে আৰু চাওঁচোন। আমি ছেক্টৰ্ছ অফ ইকনমি পঢ়িলোঁ, চাৰ্কুলাৰ ফ্ল' অফ ইনকাম পঢ়িলোঁ, হয়নে? চাৰ্কুলাৰ ফ্ল' অফ ইনকাম পঢ়িলোঁ, ফেজেছ অফ ইনকাম পঢ়িলোঁ, দেন ষ্টক ফ্ল' পঢ়িলোঁ, ৰিয়েল ফ্ল' ভাৰ্চেছ মানি ফ্ল' পঢ়িলোঁ। লাষ্ট আছে আমাৰ ট্ৰান্সফাৰ ইনকাম এণ্ড ফেক্টৰ ইনকাম। ফেক্টৰ ইনকাম ন তোমালোক পঢ়িলা অলপ দেৰি আগত, ৰেণ্ট, ৱেজেছ, ইণ্টাৰেষ্ট এণ্ড প্ৰফিট হয়। তো ট্ৰান্সফাৰ ইনকাম কি হয়? ট্ৰান্সফাৰ ইনকাম এনেকুৱা এটা ইনকাম যোনটো কি হয়, এটা মানুহৰ পৰা বেলেগ এটা মানুহৰ ওচৰত জাষ্ট ট্ৰান্সফাৰে হয়। ইয়াত ন একো আৰ্ণ কৰা নাই, আমি কমোৱা নাই ইয়াত আমি। কিন্তু ইয়াত ন বস্তুখিনি আমি কি কৰিলোঁ, কমালোঁ, আৰ্ণ কৰিলোঁ। এইটো আমাৰ ফ্ৰী মানি হয়, ঠিক আছে? ফ্ৰী আমি পাইছোঁ মানি। যেনেকৈ আমি ডনেশ্যন পাই গ'লোঁ মানি লোৱা, ঠিক আছে? আমি ডনেশ্যন পাই গ'লোঁ। এণ্ড ইয়াত মানে কি আমি বিজনেছ কৰিলোঁ, এণ্ড বিজনেছৰ পৰা আমি পইচা কমালোঁ। ঠিক, কি কমালোঁ? ৰেণ্ট, ৱেজেছ, ইণ্টাৰেষ্ট, প্ৰফিট। ঠিক, এইটো আমাৰ ওৱান ৱে হয়। ওৱান ৱে মানে আমি জাষ্ট ইয়াত পাওঁহে। কি হয় আমাৰ ইয়াত? জাষ্ট আমি পাওঁহে, ৰিচিভ কৰোঁ অকল। কিন্তু ইয়াত বিজনেছত কি হয়, আমি ওৱান ৱে নহয় এইটো ট্ৰানজেকশ্যন, এইটো 2 ৱে ট্ৰানজেকশ্যন হয়। 2 ৱে ট্ৰানজেকশ্যন ইন দ্য চেন্স আমি বস্তু এটা কিবা এটা বস্তু আমি লওঁ, এণ্ড আমি তেহেঁতক কিবা এটা বস্তু দিওঁ, হয়নে? আমি কিবা এটা বস্তু তেহেঁতক বনাই মেলি দিওঁ,
এণ্ড তেহেঁতি আমাক সেইটো কাৰণে পে' কৰে। তো এইটো কি হয়, ইয়াত তোমাৰ দুটা কনচেপ্ট, দুটা ৱে সোমাই আছে হয়নে? তো এইটো আৰ্নিং কনচেপ্ট ঠিক। তো এবাৰ আমি এবাৰ নোটছবোৰ চাই দিওঁ। তো আগত আমি হেৰিটো চাওঁ, ফেক্টৰ কি আছে, আৰে ভাই এক ছেকেণ্ড ৰ'বা। ফাৰ্ষ্টত আমি ফেক্টৰ ইনকামো আমি কি কয় তোমাৰ এক্সাম্পল চাওঁ, ৰেণ্ট, ৱেজ, ইণ্টাৰেষ্ট এণ্ড প্ৰফিট, কমোৱা ইনকাম ঠিক। এণ্ড ট্ৰান্সফাৰ ইনকাম মানে কি হয়, যেনেকৈ স্কলাৰশ্বিপ পালোঁ, কমোৱাটো নাই, আনএমপ্লয়মেণ্ট এলাৱেঞ্চ পালোঁ, অল্ড এজ পেঞ্চন পালোঁ, তো এইখিনি কমোৱা নাই ন, আমি জাষ্ট ৰিচিভে কৰিছোঁ। তো এইটো কাৰণে এইটো কি কোৱা হয়, তোমাৰ ট্ৰান্সফাৰ পে'মেণ্ট বুলি কোৱা হয়। হ'ল। তাৰপিছত তুমি যদি চোৱা ভালছে, এইটো ন ইউনিলেটাৰেল হয়। কি হয় এইটো? ইউনিলেটাৰেল বা ওৱান ছাইডেড হয়। মানে মই যোনটো ক'লোঁ অকল পোৱাহে হয়, এইটো আমি একো নিদিওঁ আমি ঘূৰাই মেলি। কিন্তু ফেক্টৰ ইনকামটো বাইলেটাৰেল হয়, মানে টু ছাইডেড হয়। আমি ইয়াত কিবা এটা বস্তু পাওঁ, ইনকাম পাওঁ, এণ্ড ইনকাম পাই মেলি আমি তেহেঁতক কিবা এটা ছাৰ্ভিছো দিওঁ বা গুডছো দিওঁ। ফেক্টৰ পে'মেণ্টখিনি মনত ৰাখিব, আমি ফিউচাৰত পঢ়িম নেশ্যনেল ইনকাম। তো নেশ্যনেল ইনকামৰ ভিতৰত কাউণ্ট কৰা হ'ব ফেক্টৰ ইনকাম, বাট আমাৰ হেৰি ট্ৰান্সফাৰ ইনকামটো নেশ্যনেল ইনকামত কাউণ্ট কৰা নহ'ব ঠিক। তাৰপৰা আমি অলপ দেৰি আগতে এইটো পঢ়িছিলোঁ যে আমাৰ কি হয়, ট্ৰান্সফাৰ ইনকামটো আনআৰ্নড ইনকাম হয়, মানে কমোৱা ইনকাম নহয়। কিন্তু ফেক্টৰ ইনকামটো কি হয়, ইট ইজ এন আৰ্নড ইনকাম ঠিক। তো অকল ইয়ালৈকে লিখিলেই হৈ যাব, আৰ্নড ইনকাম এণ্ড আনআৰ্নড ইনকাম। দেন মিনিঙত আমি কি পঢ়িম, ইট ৰেফাৰ্ছ টু দ্য ইনকাম এক্ৰুইং টু দ্য অ'নাৰ্ছ অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। মানে চাবা দেই, এই ইনকামবোৰ যে হৈছে কাৰ, আৰে ভাই এই ইনকামটো যে হৈছে কাৰ হৈছে শুনা, এই ইনকামটো হৈছে তোমাৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যনৰ অ'নাৰৰ, যেনেকৈ ৰেণ্ট, ৱেজেছ, ইণ্টাৰেষ্ট, প্ৰফিট। কিন্তু এইখিনি কাৰ হৈছে, এইখিনি ইনকাম হৈছে, ইনকাম ৰিচিভ হৈছে উইদাউট এনি গুডছ এণ্ড ছাৰ্ভিচেছ। একো গুড ছাৰ্ভিচ নিদিয়াকৈ আমাৰ ইনকাম হৈছে, ফ্ৰী কা ইনকাম ঠিক, ফ্ৰী কা ইনকাম, বুজি পালা? তো সেইখিনি বস্তু হৈ গ'ল কি আমাৰ ইয়াত আমি ডিছকাছ কৰিলোঁ আজি বহুতখিনিয়ে। তো আমাৰ মেজৰিটি পৰ্চন হৈ গ'ল। এতিয়া আমাৰ কেইটামান বস্তু আছে, এটা গুডছৰ বিষয়ে শিকিব লাগে, দেন আমি কেলকুলেশ্যন আমি ক'ব পাৰিম ঠিক। তো হোপফুলি তোমালোকে এই বস্তুখিনি বুজিলা, মই ট্ৰাই কৰিলোঁ মোৰ বেষ্ট মই বুজাবলৈ। বাকী ক'বা কিবা দিগদাৰ পালে, এণ্ড এইখিনি ভালছে নোট কৰি ল'বা ঠিক আছে। এণ্ড এছামিছৰ যোনটো PDF আছে, সেইটো তোমালোকৰ ভিতৰত কোনোবাই মোক ফাৰ্ষ্ট চেপ্টাৰটো আৰু ছেকেণ্ড চেপ্টাৰটো PDF বনাই মেলি মোক দি দিবা, তাত মই মাৰ্কিং কৰি দিব পাৰিম ঠিক। নহ'লে মানে মাৰ্কিং বা মই মোৰ ChatGPT যোনটো মই কৈছিলোঁ তোমালোকক যে ChatGPT মোৰ ওচৰত প্ৰিমিয়াম আছে, তো প্ৰিমিয়ামত ভালছে মই নোটছটো ওলাই দিব পাৰিম তোমালোকৰ এছামিছত। তো সেইটো কৰাৰ কাৰণে মোৰ জাষ্ট এছামিছৰ কিতাপ নাই। তো তুমি এটা কাম কৰিব পাৰা, তোমালোকে এছামিছৰ কিতাপটো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড চেপ্টাৰটো ফটো মাৰি মেলি PDF বনাই মেলি মোক দি দিয়া, যাতে মই যাতে জল্দি তোমালোকৰ এইখিনি নোটছখিনি ওলাই দিব পাৰোঁ ঠিক আছে। তো ডেটছ ইট ফৰ টুডে।